কথাটো এইটোৱে যে আমাৰ সকলোৱে জানে যে আজি কেইদিনমান আগত পেহেলগ্ৰামত যিটো ঘটনা হৈছে, এই ঘটনাই সকলোৰে মনত দুখ দিছে, সকলোৱে কষ্ট পাইছে। পাকিস্তানৰ ওপৰত আমাৰ সকলোৰে খং আছে যে সেইখন ৰাষ্ট্ৰই আজি সন্ত্ৰাসবাদীক এই ধৰণে উৎসাহ দিয়াৰ কাৰণে আমাৰ এই ধৰণৰ ঘটনা ঘটিবলৈ পাইছে। কিন্তু সেই পাকিস্তানৰ লগত যদি আমাৰ সাংসদে সুন্দৰভাৱে হলিগলি কৰি থাকে, কাকো নজনোৱাকৈ পাকিস্তানত গৈ 15 দিন থাকি আহে, বিভিন্ন মানুহক লগ কৰি আহে আৰু সুধিলে তাৰ উত্তৰ নিদিয়ে, তেওঁৰ পত্নীয়ে যদি পাকিস্তানৰ NGOৰ পৰা দৰমহা লৈ ভাৰতত কাম কৰে বা তেওঁৰ ল'ৰা ছোৱালীয়েও ভাৰতীয় নাগৰিকত্ব নলয়, তেতিয়াহ'লেতো তাৰো জবাব তেওঁ দিব লাগিব। আৰু তেনেকুৱা সাংসদ থকা দল এটা কিমান পাকিস্তান প্ৰেমী হ'ব পাৰে সেইটো আপোনালোকে বুজি পাইছে। গতিকে আমি সেইবিলাক জবাব এইবাৰ অসমৰ ৰাইজে দিব, যে পাকিস্তানৰ লগত কৰা হলিগলিৰ জবাব অসমৰ ৰাইজে নিশ্চয়কৈ দিব।